কোনো মেডিচিন নোহোৱাকৈ আৰু কোনো সাপ্লিমেন্ট নোহোৱাকৈ আমাৰ কিচেনত থকা এটা সৰু বস্তুৰে যদি আমি সুগাৰ সদায় কাৰণে কন্ট্ৰলত ৰাখিব পাৰো তেতিয়াহলে কেনেকুৱা হয় বাৰু নিশ্চয় এই ভিডিও সকলোৰে কাৰণে বহুত হেল্পফুল হ'ব যিসকলে মোৰ ভিডিও আজি চাই আছে তেওঁলোকৰ বহুতৰে হয়তো সুগাৰ নাথাকিব পাৰে কিন্তু আপোনালোকৰ আপোনজনৰ নিশ্চয় সুগাৰ আছে কাৰণ আজিকালি ঘৰে ঘৰে সুগাৰ থকা মানুহ থাকে বুলি ক'ব পাৰে আমি সকলোৱে জানো ডায়াবেটিক এক সাইলেন্ট কিলাৰ যিসকলৰ ডায়াবেটিস আছে তেওঁলোকে বহুত বছৰৰ পৰা মেডিচিন লৈ থাকিব লগা হৈছে ইমান মেডিচিন আৰু ইনসুলিনৰ পিছতো কিছু কিছু কমপ্লিকেশনস আহিয়ে যায় বেছিভাগ কমপ্লিকেশনস হোৱা দেখা যায় কিডনি হাৰ্ট লিভাৰ ইয়াৰ উপৰিও ডাইজেষ্টিভ ইস্যুজ আৰু এনেকুৱা ধৰণৰ বহুত কমপ্লিকেশনস আহি পৰে ডায়াবেটিস থাকিলে যদি এই ডায়াবেটিস আপুনি কন্ট্ৰলত নাৰাখে তেতিয়াহলে কিবা নহয় কিবা কমপ্লিকেশনস হোৱাটো একেবাৰে শিওৰ আজি এনেকুৱা এটা ৰিমেডি কথা জানিব আপোনালোকে যেটো খালে আপোনাৰ সুগাৰ নৰ্মেলত থাকিব আপোনালোকে জানি আচৰিত হ'ব সেই বস্তুবিধ হৈছে ঘি ভাল গৰু ঘি এই ঘি যদি আপুনি ডেইলি আহাৰত এড কৰে তেতিয়াহলে দেখিব আপোনাৰ সুগাৰ আপুনি কন্ট্ৰলত ৰাখিব পাৰিছে ঘি কিয় খাব লাগে আৰু ইয়াৰ বেনিফিট কি এই গুটেইবোৰ কথা জানিবলৈ ভিডিওটো খুব ভালকৈ চাব ডেইলি কিমান পৰিমাণত খাব লাগে আৰু কেনেকৈ খাব লাগে হেতু জানিবলগীয়া কথা এক নম্বৰ বেনিফিট লো গ্লাইসেমিক ইনডেক্স যিকোনো খোৱা বস্তু যদি গ্লাইসেমিক ইনডেক্স বেছি থাকে তেতিয়াহলে ই আপোনাৰ সুগাৰ লেভেল বঢ়াব গ্লাইসেমিক ইনডেক্স বাঢ়িলে গ্লাইসেমিক লোডো বেছি হ'ব সেই কাৰণে এনেকুৱা বস্তু আপুনি খোৱা উচিত যত গ্লাইসেমিক ইনডেক্স একেবাৰে কম থাকিব ঘি ইয়াত গ্লাইসেমিক ইনডেক্স বহুত কম আছে যেতিয়া পৰা আপুনি ঘি খাবলৈ আৰম্ভ কৰিব আপোনাৰ সুগাৰ লেভেল একেবাৰে কন্ট্ৰলত থাকিব আৰু এটো সদায় কাৰণে আপোনাৰ সুগাৰ আৰু ইনসুলিন একেবাৰে স্পাইক হ'ব নোৱাৰে 2023ত এটা ষ্টাডি কৰা হৈছিল তাত এই কথা প্ৰুফ হৈছিল যে চাউল যদি ঘি লগত বনাই খায় আপোনাৰ সুগাৰ লেভেল বাঢ়িব নোৱাৰে যেতিয়া আপুনি ভাত বা ৰুটিৰ লগত ঘি এড কৰে এই প্ৰসেসে গ্লাইসেমিক লোড কম কৰাত হেল্প কৰে যেতিয়া আহাৰত গ্লাইসেমিক লোড কম হয় তেতিয়া আপোনাৰ সুগাৰ কন্ট্ৰলত থাকে নেক্সট বেনিফিট ইয়াৰ পৰা পাব হেতু হৈছে হেলদি ফেট ঘিত হেলদি ফেট থাকে যেনে মনো আনসেচুৰেটেড ফেটি এসিড আৰু ফেটি এসিড এই দুয়োবিধ ফেটি এসিড আমাৰ হাৰ্ট হেলথৰ কাৰণে বহুত বেনিফিচিয়েল বহুত মানুহে বাহিৰৰ আহাৰ খায় এতিয়া হয়তো আপোনালোকে ভাবিব মই একেবাৰে বাহিৰৰ আহাৰ নাখাও ময়ো খাও এখিনিতে আপোনালোকক কওঁ ময়ো খাও কিন্তু খুব কম মাহত কেতিয়াবা এবাৰ বা 2 বা 3 মাহত কেতিয়াবা এবাৰ frequently একেবাৰে নহয় সো মই ক'ব বিচাৰিছো যিসকলে বাহিৰৰ আহাৰ বেছিকৈ খায় এই বাহিৰৰ আহাৰবোৰত ট্ৰান্স ফেট থাকে হাইড্ৰোজেনেটেড ভেজিটেবল অইল যদি আপুনি ট্ৰান্স ফেট ৰিপ্লেস কৰে হেলদি ফেটৰে যেটো ঘিত থাকে তেতিয়াহলে আপুনি সুগাৰ খুব সহজতে কন্ট্ৰলত ৰাখিব পাৰিব কিয়নো হেলদি ফেট খালে শৰীৰৰ ইনসুলিন সেনসিটিভিটি বাঢ়ে যেতিয়া ইনসুলিন সেনসিটিভিটি বাঢ়ে তেতিয়া আপোনাৰ সুগাৰ লেভেল সদায় কন্ট্ৰলত থাকিব পাৰে ডায়াবেটিস এই কাৰণে হয় যে কিয়নো ইনসুলিন ৰেজিস্ট্যান্স হয় আৰু যদি আপোনাৰ ডায়াবেটিস ৰিভাৰ্স কৰিব লাগে আপোনাৰ সুগাৰ কন্ট্ৰলত ৰাখিব লাগে তেতিয়াহলে শৰীৰক ইনসুলিন সেনসিটিভ বনাব লাগিব ৰিসাৰ্চত এটো দেখা গৈছে যে যেতিয়া ঘি খোৱা হয় আমাৰ শৰীৰ ইনসুলিন সেনসিটিভ হয় এক্স বেনিফিট ইয়াত ভৰপূৰ মাত্ৰাত ভিটামিন পোৱা যায় লগতে ইয়াত থাকে এন্টিঅক্সিডেন্ট vitamins like A, D, E, K এই সকলো vitamins ঘিত পোৱা যায় লগতে আমি ফেট খোৱাটো খুবেই দৰকাৰী যদি আপুনি ফেট নাখায় এই সকলো ভিটামিনৰ এবজৰ্পচন ভালকে হ'ব নোৱাৰে সো ঘি খালে A, D, E, K এইবোৰ ভিটামিনটো আপুনি পায় লগতে ভিটামিন এবজৰ্পচন ভালকে হয় কাৰণ ইয়াত হেলদি ফেটো থাকে যেতিয়ালৈকে ঠিক মাত্ৰাত আপুনি ভিটামিনছ নলয় আপোনাৰ বহুত হেলথ ইস্যু হ'ব পাৰে হেডেক ডাইজেশন প্ৰবলেম উইক হৈ যোৱা আপোনাৰ ভাল লাগি নথকা লেথাৰ্জিক হোৱা বহুত এনেকুৱা সিম্পটমস আপোনাৰ হ'ব পাৰে ভিটামিন ডেফিচিয়েন্সি কাৰণে ভিটামিন ডেফিচিয়েন্সি দুটা কাৰণত হ'ব পাৰে আপুনি যদি ৰাইট ৱেট ভিটামিন খোৱা নাই বা আপোনাৰ শৰীৰত ভিটামিনৰ এবজৰ্পচন ভালকে হোৱা নাই সেই কাৰণে হেলদি ফেট বা ঘি খোৱাটো খুবেই দৰকাৰী যাতে সকলো ভিটামিনৰ এবজৰ্পচন ভালকে হ'ব পাৰে ইয়াত এন্টিঅক্সিডেন্টটো থাকে ই আপোনাৰ শৰীৰৰ ইনফ্লামেশন কম কৰে অক্সিডেটিভ ষ্ট্ৰেছ কম কৰাত হেল্প কৰে যেতিয়ালৈ শৰীৰত ইনফ্লামেশন কম নহব তেতিয়ালৈকে অক্সিডেটিভ ষ্ট্ৰেছ কম নহব আৰু আপোনাৰ সুগাৰো কম নহব নেক্সট বেনিফিট ঘিত কাৰ্বোহাইড্ৰেট একেবাৰে নাথাকে
যদি আপোনাৰ ডায়াবেটিছক ৰিভাৰ্স কৰিব লাগে বা সুগাৰ কম কৰিব লাগে তেতিয়াহলে কাৰ্বহাইড্ৰেট কম কৰিব লাগিব ঘিত জিৰ' কাৰ্বহাইড্ৰেট আৰু সেই কাৰণে ঘি খালে আপোনাৰ সুগাৰ বাঢ়িব নোৱাৰে ইনসুলিন লেভেল বঢ়াব নোৱাৰে গতিকে আপুনি আপোনাৰ সুগাৰ লেভেল ভালকে কন্ট্ৰোল কৰিব পাৰে যদি আপোনাৰ ডায়াবেটিছ ৰিভাৰ্স কৰিব বিচাৰে আপুনি প্ৰপাৰ ডায়েট ফলো কৰিব লাগিব কেনেকে প্ৰপাৰ ডায়েট লব হেতু অকনমান জানি লওক ইয়াত প্ৰথমে পুৰা ডেইলি এনাৰ্জি এক্সপেন্ডিচাৰ ক্যালকুলেট কৰিব লাগিব ইয়াৰ 26% কাৰ্বহাইড্ৰেট লব লাগে 1.5 পৰা 2 গ্ৰামছ per kg body weight protein লব লাগে আৰু যি ৰিমেইনিং ক্যালোৰিজ হেয়া লব হেলদি ফেটৰ পৰা আৰু ঘি পৰা হেলদি ফেট পাই যাব আপুনি নেক্সট বেনিফিট ঘিত ভাল মাত্ৰাত লিনোলেলিক এসিড পোৱা যায় লিনোলেলিক এসিড এক ধৰণৰ ওমেগা 3 ফেটি এসিড হয় আৰু ওমেগা 3 ফেটি এসিড আমাৰ হাৰ্ট হেলথৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এই কথা মই আগতেও ভিডিঅত কোৱা আছে ইনফ্লেমেশন কম কৰাৰ কাৰণেও বহুত ইম্পৰ্টেন্ট বহুত ডায়াবেটিক পেশেন্টৰ হাৰ্টৰ কমপ্লিকেশনস হয় বা হ'ব পাৰে সেই প্ৰবলেম প্ৰিভেন্ট কৰাৰ কাৰণে হেল্প কৰিব ঘি খালে নেক্সট বেনিফিট ঘিত ভাল কোৱান্টিটিত বিউটেৰিক এসিড পোৱা যায় ইয়াৰ বেনিফিট বহুত আছে লাইক ইনফ্লেমেশন কম কৰে আপোনাৰ ডাইজেষ্টিভ সিস্টেম ইমপ্ৰুভ কৰিব যেতিয়া আপুনি ঘি খাব বডিত ইনফ্লেমেশন কম হ'ব ইনফ্লেমেশন কম হলে সুগাৰো ডেফিনেটলি কম হ'ব ঘি নেক্সট বেনিফিট ঘি খালে ডাইজেশন ইমপ্ৰুভ কৰে জেনাৰেলি সুগাৰ থকা সকলৰ ডাইজেশন প্ৰবলেম বা কনস্টিপেশনৰ প্ৰবলেম থাকে যেতিয়া আপুনি ঘি খাব আপুনি দেখিব আপোনাৰ ডাইজেশন ভাল হৈছে খোৱা আহাৰবোৰ আপোনাৰ ভালকে হজম হ'ব ধৰিছে ঘি খালে পাকস্থলীত যি সিক্ৰেশন হয় তাক ইনক্ৰিজ কৰিব লাইক ষ্টমাক এসিড বা এনজাইম হেবোৰ ইনক্ৰিজ কৰিব আৰু তেতিয়া আপোনাৰ ডাইজেষ্টিভ সিস্টেমে ভালকৈ কাম কৰিব সো ঘিউ খালে ডাইজেশন আপোনাৰ ভাল হয় কিমান পৰিমাণত খাব হেতু খুব ইম্পৰ্টেন্ট আপুনি 3 পৰা 4 টিস্পুন ঘি ডেইলি খাব পাৰে ভাতত বা ৰুটিত খাব পাৰে আহাৰ বনাওতে আপুনি ঘিত বনাব পাৰে সো ঘি খালে আপুনি দেখিব আপুনি আপোনাৰ সুগাৰ লেভেল আপুনি সদায় কাৰণে কন্ট্ৰোলত ৰাখিব পাৰিছে সো আজি আছিল আমাৰ এইখিনি কথা মই ভাবো ভিডিওটো সকলোৰে কাৰণে খুব হেল্পফুল হ'ব সো ভিডিওটো খুব শেয়াৰ যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেল সাবস্ক্ৰাইব কৰি লব নহলে আহিবলগীয়া ভিডিও নটিফিকেশন আপোনালোকে মিস কৰি যাব সো নিজৰ খুব যত্ন লব খুব সুখী আৰু হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল